নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেল চৰকাৰী জব আপডেট ইণ্ডিয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? আশা কৰোঁ ভালেই আছে, কুশলে আছে। তো বন্ধুসকল, আজি এটি নতুন জব আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। সেইটো আহিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ধেমাজি তৰফৰ পৰা এই ভেকেঞ্চিটো আহিছে। গতিকে কিহৰনো এই ভেকেঞ্চিটো আহিছে, তো আমি গোটেইখিনি ডিছকাশ্যন কৰিম। নেম অফ দি পোষ্ট, ভেকেঞ্চি, চিলেকশ্যন ক্ৰাইটেৰিয়া কেনেকুৱা হ'ব, আহকচোন দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখনেই হয় অফিচিয়েল নটিফিকেশ্যন, ডিষ্ট্ৰিক্ট লিগেল অথৰিটি ধেমাজিৰ তৰফৰ পৰা এডভাৰটাইজমেণ্টটো মুকলি হৈছে। গতিকে নেম অফ দি পোষ্ট হৈছে পিয়ন, কণ্ট্ৰাকচুৱেল বেচিছৰ, আৰু নাম্বাৰ অফ ভেকেঞ্চি, এটা পদৰ কাৰণে ভেকেঞ্চিটো ওলাইছে। গতিকে মান্থলি চেলাৰী কিমানকৈ দিয়া হ'ব? 12,000 পাৰ মান্থকৈ দিয়া হ'ব। আৰু চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'বলৈ গৈ আছে? ভাইভা হ'ব ইণ্টাৰভিউ। চ' এই পষ্টটোৰ কাৰণে কোৱালিফিকেশ্যন বিচৰা হৈছে 8 পাছ। নেম অফ দি পোষ্ট পিয়ন, আৰু নাম্বাৰ অফ পোষ্ট, এটা পষ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে। চেলাৰী 12,000 পাৰ মান্থকৈ দিয়া হ'ব। কোৱালিফিকেশ্যন বিশেষ হায়াৰ কোৱালিফিকেশ্যন বিচৰা হোৱা নাই, যিহেতু পিয়ন পষ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে। তো মিনিমাম কোৱালিফিকেশ্যন 8 পাছ বিচৰা হৈছে, আৰু 12 পাছ হ'ব নালাগিব। লগতে মড অফ ৰিক্ৰুটমেণ্টটো হ'বলৈ গৈ আছে ইণ্টাৰভিউ হ'ব, ভাইভা, আৰু টেনিয়ৰ ইনিচিয়েলি 1 বছৰৰ কাৰণে লোৱা হ'ব। ইনিচিয়েলি এবছৰৰ কাৰণে লোৱা হ'ব, ইয়াত উল্লেখ কৰা আছে অফিচিয়েল এডভাৰটাইজমেণ্টত। লগতে এজ বিচৰা হৈছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰলৈকে এই এডভাৰটাইজমেণ্টৰ কাৰণে ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। ৱৰ্ক প্ৰফাইল হ'বলৈ গৈ আছে জেনেৰেল ৱৰ্ক অফ MTS মুন্সি, ক্লিনিং অফ দ্য অফিচ, ensuring that all places in the office are keep clean, bringing and serving water privilege to the visitor office. যিখিনি এজন পিয়ন হিচাপে যিখিনি দায়িত্ব আছে সেইখিনি ৱৰ্ক প্ৰফাইলত উল্লেখ কৰা আছে। তো খুবেই এটি ভাল পষ্ট। ডিষ্ট্ৰিক্ট লিগেল অথৰিটি ধেমাজিত এই পদটোৰ কাৰণে ওলাইছে, পিয়ন পষ্টৰ কাৰণে ভেকেঞ্চিটো ওলাইছে। তো কেনেকৈ এপ্লাই কৰিব আহকচোন সেইটো চাই লওঁ। এই পষ্টটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে ইচ্ছুক প্ৰাৰ্থীসকলক ষ্টেণ্ডাৰ্ড ফৰ্ম এখন লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মত নিজৰ এড্ৰেছ, নাম, এই সকলোবিলাক ডিটেইলছ পূৰণ কৰি, লগতে ছেল্ফ এটেষ্টেড ফটোকপি অফ অল ৰিলেভেণ্ট ডকুমেণ্টছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, যিখিনি লাগে সেই সকলোবিলাক এটাচ কৰি, লগতে ৰিচেণ্ট পাছপৰ্ট ফটোগ্ৰাফ 2 কপি লাগিব। এই সকলোবিলাক ডকুমেণ্ট একেলগ কৰি ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাম চেয়াৰমেন, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ধেমাজি, এই এড্ৰেছত পঠিয়াব লাগিব। লগতে এই পষ্টটোৰ আবেদনৰ শেষ তাৰিখ হৈছে 20 এপ্ৰিল। তো যিসকল ইণ্টাৰেষ্টেড হয় সেইসকলে এই পষ্টটোৰ কাৰণে আবেদন কৰক অতি সোনকালে। তো এইখিনিয়ে আছিল আজিৰ জব আপডেট, যিটো ধেমাজিৰ তৰফৰ পৰা ওলাইছে, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি। তো মোৰ টেলিগ্ৰাম চেনেলত এই এডভাৰটাইজমেণ্টটো দি দিম, লগতে ষ্টেণ্ডাৰ্ড ফৰ্মখনো মোৰ টেলিগ্ৰাম চেনেলত পাই যাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ। আগলৈকো এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া জব আপডেট আপোনালোকৰ মাজলৈ লৈ আহিম। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।